ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ বিশেষকৈ ফেব্ৰুৱাৰী মাহটো কেনেদৰে পাৰ হ'ব, কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে, কেনেধৰণৰ আপোনালোকৰ ইতিবাচক ফল দেখিব, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। ভাল লাগিলে লাইক এটা কৰি দিব। আৰু কিছু ক্ষেত্ৰত কিন্তু ফেব্ৰুৱাৰী মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব বুলি কৈছে। আপুনি আপোনালোকৰ কৈছে যে যি পৰিকল্পনা, সেই পৰিকল্পনাখিনি বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ব। এই মাহত আপোনালোকৰ যি আৰ্থিক অৱস্থাৰ উন্নতি হ'ব বুলি কৈছে। বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহটোত বিশেষকৈ আপোনালোকে কিবা এটা ভাল কামত বিনিয়োগ কৰিলে লাভজনক হ'ব, কিন্তু সকলো দিশ আপোনালোকে চাই চিতিহে বিনিয়োগ কৰিব লাগিব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। আপোনালোকৰ সম্পৰ্কবোৰ মজবুত হ'ব বুলি কৈছে। এই মাহত ভ্ৰমণ সম্ভৱ। ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত ভ্ৰমণ আপোনালোকৰ বাবে বহুত বেছি উপকাৰী হ'ব পাৰে বুলি কৈছে। কিন্তু কামৰ চাপ থাকিব, কৰ্মৰ চাপ থাকিব বুলি কৈছে। অতিৰিক্ত কামৰ ফলত খিংখিঙীয়া হ'ব পাৰে। আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচে কিন্তু এই মাহৰ প্ৰথম সপ্তাহটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে। খৰচবোৰ বাঢ়িব পাৰে বুলি কৈছে। যিখিনি আপোনালোকে কামত খৰচ নকৰিম বুলি ভাবি আছিল, তেনেধৰণৰ কামতো আপোনালোকৰ খৰচ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক আৰু সামাজিক যি সম্পৰ্কত যোগাযোগৰ অভাৱত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। বিশেষকৈ শৃংখলা বজাই ৰাখিবলৈ বৰ্তমান সময়ত কৈছে যে ধৈৰ্য আৰু সংযম ব্যৱহাৰ কৰক। পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'লে এই মাহৰ প্ৰথম ভাগৰে পৰা বা প্ৰথম সপ্তাহটোতে অনুকূল ফলাফল দেখিব। নতুন নতুন প্ৰকল্পত সফল হ'ব বুলি কৈছে। ধাতুৰ ব্যৱসায়ত জড়িতসকলে হয়তো লাভজনক সুযোগ পাব পাৰে, বিচাৰি পাব। নতুন অংশীদাৰিত্বৰে সম্পৰ্কে বা পৰিকল্পনাই অধিক সুবিধা দিব পাৰে বুলি কৈছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ এই মাহৰ প্ৰথম সপ্তাহটোতে শলাগ লোৱা হ'ব। নিয়োজিত লোকে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। সহকৰ্মীসকলৰ লগত যাতে কোনো ধৰণৰ মতানৈক্য নাথাকে তাৰ প্ৰতি এই মাহত কিন্তু সাৱধান হ'ব লাগিব বুলি কৈছে। 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহটোত কিন্তু ডাঙৰ ডাঙৰ সিদ্ধান্ত লওঁতে বা সিদ্ধান্ত ল'বলৈ আপোনালোকে একেবাৰে খৰখেদা নকৰিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ব্যস্ততাৰ বাবে সময়ত বিশেষকৈ আপোনালোকৰ ওপৰত গুৰুত্ব দিব লাগিব। সম্পৰ্কত সময় স্বীকাৰ কৰিব নোৱাৰিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ ভালেই হ'ব বুলি কৈছে। এই মাহটোত অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ গঢ় লৈ উঠিব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ কৈছে যে এই মাহটোত আপোনালোকৰ নিজৰ সংগীৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে। উপহাৰ বিনিময় কৰিলেও আপোনালোকৰ মাজৰ যি সম্বন্ধ আৰু বেছি ষ্ট্ৰং হ'ব পাৰে। যদি আপুনি প্ৰেম বিবাহৰ কথা ভাবিছে তেন্তে পৰিয়ালৰ অনুমোদন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহটোত বিশেষকৈ ঠাণ্ডাৰ বাবে আপোনালোকৰ কিছু স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। আৰু কিছু ভৰি আঘাতৰ আশংকা আছে। ৰক্তচাপৰ উঠা নমা হ'ব পাৰে। মুখৰ আলচাল হোৱাৰ আশংকাও আছে। গেছ এচিডিটিৰ পৰা সমস্যাৰ পৰা বিশেষকৈ আপোনালোকে ৰক্ষা কৰিবৰ কাৰণে বা বাচি থাকিবৰ কাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত সংযম হ'ব লাগিব। যিমান পাৰে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। প্ৰচুৰ পৰিমাণে পানী খাব লাগে। অনুশাসিত ৰুটিনে সুস্বাস্থ্য বজাই ৰাখিব। বিশেষকৈ নিয়মিত ব্যায়াম, যোগাসন আৰু ধ্যান কৰাটো কিন্তু এটা ভাল আপোনালোকৰ বিকল্প হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কুম্ভ ৰাশি জাতক জাতিকাসকলে। 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকে কৈছে যে সৃষ্টিশীলতা, আপোনালোকৰ আত্মবিশ্বাসো প্ৰবল থাকিব। নতুন পৰিকল্পনা আৰু প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই সময়খিনি অনুকূল। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনি লাভজনক সময়। বিনিয়োগে লাভান্বিত কৰিব। আয়ৰ নতুন উৎসৱৰ বিচাৰি পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি সম্পত্তি বা বাহন কিনাৰ কথা ভাবিছে তেন্তে এই সময়খিনি ভাল। ঘৰখনত বা সমাজত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব। যিমান পাৰে ধ্যান ৰাখিব। কৰ্মৰ চাপ, কামৰ চাপ আৰু সম্পৰ্কৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ বাবে বিবাহিত লোকসকলে সময় লওক। তেওঁলোকৰ প্ৰব্লেমখিনি বুজিব লাগিব। সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। অপ্ৰয়োজনীয় খৰচ আৰু ভ্ৰমণৰ পৰা যিমান পাৰে আঁতৰি থাকক, নহ'লে বাজেটত আপোনালোকৰ কিছু আপোনালোকৰ
সমস্যা আহিব পাৰে গতিকে ধ্যান ৰাখিব খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক ৰিয়েল ইষ্টেটত বিনিয়োগ কৰিবলৈ এই সময়খিনি ভাল সময় শ্বেয়াৰ বজাৰৰ লগত জড়িতসকলে লাভান্বিত হ'ব পাৰে যিকোনো ডাঙৰ লেনদেনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লওক বুলি কৈছে আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত অধিক ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় কিবা এটা কৰা ভাবিছে তেন্তে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহটো অলপ সাৱধান হ'ব নিয়োজিত লোকৰ বাবে এই সময়খিনি বহুত বেছি শুভ বুলি কৈছে প্ৰমোচনৰ সম্ভাৱনা আছে পৰিয়াল বা সম্পৰ্কত বুজাবুজি সম্প্ৰীতি থাকিব ঘনিষ্ঠ মানুহৰ সৈতে মানসম্পন্ন সময় উপভোগ কৰিব বিশেষকৈ বিবাহিত মানুহে সুখৰ অনুভৱ কৰিব পৰিয়ালত শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে জীৱনসংগীৰ সৈতে সময় কটালে আপোনালোকৰ ঘৰখনৰ বা আপোনালোকৰ যি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত সহায় হ'ব প্ৰেমৰ সম্পৰ্ক মজবুত হৈ উঠিব বিশেষকৈ পাৰ্টনাৰক চিন্তাক গুৰুত্ব দিলে আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহটো বধ হজম বিশেষকৈ হৃদযন্ত্ৰৰ সমস্যা কিছু লোকৰ হ'ব পাৰে যিকোনো ধৰণৰ অসাৱধানতা পৰিহাৰ কৰক ভাল খাদ্যাভ্যাস আৰু ব্যায়ামক বিশেষকৈ অগ্ৰাধিকাৰ দিয়ক পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপুনি ঘৰুৱা যত্নৰ বাবে অতিৰিক্ত সময় যোগাৰ কৰিবলগীয়া হ'ব পাৰে সন্তানৰ স্বাস্থ্যৰ প্ৰতি কিন্তু বিবাহিত লোকসকলে কিন্তু এই মাহৰ দ্বিতীয় সপ্তাহটোত গুৰুত্ব দিব এই মাহৰ মধ্যভাগৰ কিন্তু অলপ ধ্যান ৰাখক এই সময়ত সৃষ্টিশীলতা নতুন সম্ভাৱনা আছে আৰু ব্যক্তিগত বিশেষকৈ বৃদ্ধি সময় আপুনি আপোনালোকৰ পৰিকল্পনা সফলতাৰে বিশেষকৈ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব পুৰণি বিবাদ আৰু বাধাৰ অন্ত পৰিব কিছু আপোনালোকৰ জীৱনলৈ স্থিৰতা আহিব যুৱক যুৱতীসকলে শিক্ষা কেৰিয়াৰ ব্যৱসায়ত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ আত্মবিশ্বাস আৰু ব্যক্তিত্বই বিশেষকৈ তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিব মাহৰ বিশেষকৈ এই মধ্যভাগৰ সময়খিনিত আৱেগিক আৰু বিশেষকৈ মানসিক যি স্থিৰতা অনুভৱ কৰিব পাৰে অতিমাত্ৰা চিন্তা আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাটোৱে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত মাহৰ মধ্যভাগৰ সময়খিনিত অলপ গুৰুত্ব দিব কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়াল সদস্যৰ পৰা পৰামৰ্শ লোৱাটোৱে উত্তম হ'ব পৰিয়ালৰ দায়িত্ব বা ঘৰখনৰ যি দায়িত্ব আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ আৰু বিনিয়োগে আপোনালোকৰ বাজেটত ব্যাঘাত জন্মাব পাৰে গতিকে ধ্যান ৰাখিব কেৰিয়াৰৰ ক্ষেত্ৰত এই সময়ত নতুন সুযোগ আৰু প্ৰত্যাহ্বানৰ সময় বুলি কৈছে ব্যৱসায়ত জড়িতসকলৰ বাবে এই সময়খিনি সম্প্ৰসাৰণ আৰু নতুন প্ৰকল্পৰ সময় নতুন প্লেনিঙৰ সময় কাম বা বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনা আছে কিছু লোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে এই মাহত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সম্পূৰ্ণৰূপে সাজু হওক বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে এই মাহৰ মধ্যভাগৰ সময়খিনিত অৱশ্যে দলীয় কাম কাজ আৰু সহকৰ্মীসকলৰ সৈতে সহযোগিতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো মধুৰ আৰু শক্তিশালী হ'ব মধ্যভাগটো বৈবাহিক জীৱনত বা বিবাহিত দম্পতীয়ে সুস্থ সম্পৰ্ক অনুভৱ কৰিব পাৰস্পৰিক বুজাবুজি আপোনালোকৰ বাঢ়িব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব ইগো আৰু ভুল বুজাবুজিৰ পৰা যিমান পাৰে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত আঁতৰি থাকক সেয়া আপোনালোকৰ প্ৰেম জীৱনতে হওক বা বৈবাহিক জীৱনতে হওক ইগো আৰু কিন্তু আপোনালোকৰ ভুল বুজাবুজি হ'বলৈ নিদিব ইগো সংঘাত হ'ব নিদিব ইগো আৰু ভুল বুজাবুজিৰ বাবে সমস্যা হ'ব পাৰে পাৰিবাৰিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিঘটনা হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে এই মাহৰ মধ্যভাগটোত অত্যধিক কামৰ বোজাই কিন্তু আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ক্লান্তৰ কৰি তুলিব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত সংক্ৰমণৰ আশংকা আছে পৰম্পৰাগত চিকিৎসা লোৱাটো আপোনালোকৰ বাবে উত্তম হ'ব ভাল হ'ব বুলি কৈছে বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালেলৈ আপোনালোকক কৈছে যে কিছুদিনৰ পৰা চলি থকা সমস্যাৰ পৰা এই মাহৰ এই সময়খিনিত সকাহ পাব পাৰে পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণে আপোনালোকৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিব পাৰে আধ্যাত্মিক কামত কিছু আপোনালোকৰ জড়িত হ'ব জিৰণি আৰু বিনোদনতো কিছু সময় কটাব ছাত্ৰ ছাত্ৰীয়ে কোনো প্ৰকল্পত সফলতা লাভ কৰিব পাৰে তেওঁলোকে সকাহ আৰু খেতিৰতা অনুভৱ কৰিব কামৰ বোজাৰ বৃদ্ধি পাব পাৰে কৰ্মক্ষেত্ৰত অতীতৰ নেতিবাচক চিন্তাবোৰ এৰি কেনেকৈ আপোনালোকে ইতিবাচক চিন্তাৰে আগুৱাই যোৱাটো বিশেষকৈ কিছুমান ক্ষেত্ৰত আপোনালোকে প্লেনিং কৰক বা আগুৱাই যোৱাটো গুৰুত্বপূৰ্ণ অপ্ৰয়োজনীয় কামত খৰচ কৰিলে কিন্তু ঘৰৰ বাজেটত ব্যাঘাত জন্মিব পাৰে লেনদেনত বিশেষকৈ টকা পইচা আবদ্ধ হৈ পৰিব পাৰে আৰ্থিক সমস্যাৰ কিছু সৃষ্টি হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগে মুঠৰ ওপৰত এই মাহটোত কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে টকা পইচাৰ খৰচ পাতি কৰাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰক নহ'লে আপোনালোকৰ কিছু আৰ্থিক সমস্যা দেখা দিব পাৰে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সন্মান কৰক বুলি কৈছে ব্যৱসায়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে যিমান পাৰে জ্যেষ্ঠ বা অভিজ্ঞ লোকৰ পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে কেৱল বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক প্ৰেজেণ্টত গুৰুত্ব দিয়ক নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয় কি চলি আছে যি কৰি আছে তাতে আপোনালোকে ভালদৰে মনোনিৱেশ কৰক তাতে আপুনি ভাল মুনাফা লাভ কৰিব ভাল এটা প্ৰতিফলন দেখিব নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব লাগে বুলি কৈছে সফলতা পোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰা লোকসকলে অধিক কষ্ট কৰিব লাগিব স্বামী স্ত্ৰীৰ মাজত এই মাহৰ শেষৰটোত মিঠা টেঙা কিছু আপোনালোকৰ
ভুল বুজাবুজি কিছু হৈ থাকিব পাৰে ইয়াৰ ফলত সম্পৰ্কত অধিক ঘনিষ্ঠতাও আহিব ঘৰখনত সুখ শান্তিৰ পৰিৱেশ এটা সৃষ্টি হ'ব কৈছে যে শুভ কামৰ পৰিকল্পনা কৰা হ'ব পৰিয়ালত বিশেষকৈ কিছু শুভ খবৰ আহিব পাৰে যিকোনো ধৰণৰ মদ্যপানৰ পৰা আঁতৰি থাকিব লাগে বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ বজাই ৰাখক মূৰৰ বিষৰ সমস্যাত আপুনি অলপ অশান্তি পাব পাৰে খাদ্য আৰু আচৰণ মধ্যমীয়া কৰি ৰাখক প্ৰকৃতিৰ লগত কিছু সময় কটাওক ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক সুখ পোৱা যাব বুলি কৈছে বিশেষকৈ ফেব্ৰুৱাৰী মাহটোত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিছু ক্ষেত্ৰত ভালদৰে গুৰুত্ব দি চলিব লাগিব কৈছে যে ফেব্ৰুৱাৰী মাহটোত এক উপকাৰী মাহ আপোনালোকৰ বাবে সুখদায়ক মাহ শেষৰ ফাললৈ কিছু ভাল খবৰ আহিব পাৰে কৈছে যিহেতু চলি থকা যিখিনি আপোনালোকৰ পাৰিবাৰিক সমস্যা সেইখিনি সমাধান হ'ব পাৰে এই মাহত বিশেষকৈ নীতিগত বিষয়ত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে বন্ধুৰ পৰা সহায় লাভ কৰিব যিকোনো কামৰ সন্দৰ্ভত সিদ্ধান্ত লওঁতে যিমান পাৰে আপোনালোকে বিবেচনাৰ বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি আপোনালোকে আগবাঢ়ক ভাল হ'ব বিনিয়োগৰ বাবেও ভাল সময় কিছু ক্ষেত্ৰত উপলব্ধ হৈছে বিনিয়োগ কৰোঁতে সতৰ্কতাও অৱলম্বন কৰিব লাগিব আয়ত খবৰ বৃদ্ধি পাব আপোনালোকৰ আচৰণত কিন্তু মানুহ আপ্লুত হ'ব কথা বতৰাত আপোনালোকে ধৈৰ্য সংযম বজাই ৰাখক বুলি কৈছে নতুন সম্পত্তি ক্ৰয় কৰাৰ বাবে এই সময়খিনি অতি শুভ বুলি কৈছে আপোনালোকৰ সামাজিক যি আপোনালোকৰ সন্মান বাঢ়িব আপোনালোকৰ হৃদয়ত বিশেষকৈ সহানুভূতি থাকিব আনক সহায় কৰাৰ অনুভূতি থাকিব বুলি কৈছে প্ৰেমত আপোনালোকৰ সম্পৰ্কত বিশ্বাস আৰু সমৰ্থন বৃদ্ধি পাব বিশেষকৈ সন্তানৰ বা ল'ৰা ছোৱালীৰ অনুভৱক কিন্তু সন্মান কৰিব শিকক বুলি কৈছে আপোনাৰ শত্ৰুৰ সৈতে আপোচ হ'ব সম্ভৱ হ'ব পাৰে বুলি কৈছে বিশেষকৈ বৈবাহিক জীৱনত জীৱনসংগীৰ মাজত সৰু সৰু মতানৈক্য আপোনালোকৰ বাবে এই মাহটোত উদ্ভৱ হ'ব পাৰে বুলি কৈছে কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ পৰিস্থিতি কিছু উন্নত আগতকৈ আপোনালোকে দেখিব বুলি কৈছে সেইখিনি তেওঁলোকক বহুত বেছি মটিভেট কৰিব বুলি কৈছে অপ্ৰয়োজনীয় বিশেষকৈ কামৰ পৰা আঁতৰি থাকক অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকে আঁতৰি থাকক ভাল হ'ব বুলি কৈছে গতিকে এই সকলোখিনি দিশৰ ওপৰত যদি গুৰুত্ব দিয়ে নিশ্চয়কৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে 2026 চনৰ ফেব্ৰুৱাৰী মাহটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি অকণমান সময় লৈ আপোনালোকে ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকে সকলোৱে ভালে থাকক কুশলে থাকক সুস্থ থাকক ধন্যবাদ